वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 মেথছৰ যেটো চেপ্টাৰ 15 আছে সম্ভাৱিতা এই সম্ভাৱিতা চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই প্ৰত্যেকটো চেপ্টাৰ ওয়াইজ এমসিকিউ সাজি উলিয়াইছো তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা তোমালোকে এমসিকিউবোৰ পাই যাবা এমসিকিউৰ লগতে লং কোৱেশ্চনৰ এনসাৰো আলোচনা কৰিম যিবোৰ লং কোৱেশ্চনৰ এনসাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা চান্স আছে নম্বৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে সায়েন্সৰ মই 100% চেপ্টাৰৰ মানে প্ৰতিটো চেপ্টাৰৰে চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰিছো আৰু তোমাৰ লং কোৱেশ্চনৰ এনসাৰো আলোচনা কৰা হ'ব তোমালোকৰ প্ৰিপাৰেটৰি এক্সামৰ আগতে কমপ্লিট কৰিম তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা পিডিএফ ফাইলৰ কাৰণে তোমালোকে মই মোৰ এটা কমিউনিটি পোষ্টত মই WhatsApp গ্ৰুপৰ লিংক দি দিছো কিউআৰ স্ক্যানাৰ দি দিছো কিউআৰ কোড দি দিছো তোমালোকে তাতে গৈ স্ক্যান কৰি তোমালোকে গ্ৰুপটোত জয়েন হোৱা তোমালোকে তাতে সম্পূৰ্ণ 100% তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম গল হাফ ইয়াৰলি এক্সামৰ যিকেইটা কোৱেশ্চন আছে খুবই ইম্পৰ্টেন্ট হয় তাৰে কোৱেশ্চনবোৰ মই গোটেইকেইটা জিলাৰ কোৱেশ্চন সলিউশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ চাই লবা আৰম্ভ কৰিছো আজিৰ ভিডিঅটো এতে চা প্ৰথম প্ৰশ্নটো কি কৈছে ইয়াতে এটো চা এবাৰ এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব চা লুডু গুটি এটা যদি আমি মাৰি পঠাম কি পাও 1 2 3 4 5 আৰু 6 পাও এতে চা তোমালোকে সম্ভাৱিতা যদি নিৰ্ণয় কৰিব লাগে তেতিয়া হলে তোমালোকৰ ক্লাস 10 লৈকে মাত্ৰ দুটা ফৰ্মুলাহে এপ্লাই হ'ব এটা হৈছে তোমাৰ পিই মানে কোনো ঘটনাৰ সম্ভাৱিতা কি হয় ঘটনাটোৰ এটো তলত থাকিব তোমাৰ মুঠ ফলাফল তলত থাকিব মুঠ ফলাফল আৰু ওপৰত থাকিব ঘটনাটোৰ সপক্ষে থকা ফলাফল এটো এটা তোমাৰ ফৰ্মুলা আৰু এটা ফৰ্মুলা পাবা যে কোনো ঘটনা সংঘটিত হোৱাৰ সম্ভাৱিতা আৰু কোনো ঘটনা সংঘটিত নোহোৱাৰ সম্ভাৱিতা যেটো পি নট বুলি লিখা হয় হেতুৰ যোগফল সদায় কি হয় 1 হয় তো এই দুটা ফৰ্মুলা তোমালোকে এপ্লাই কৰিবা এতে চা লুডু গুটি এটা মাৰি পঠালে আমি কি পাও 1 ৰ পৰা 6 লৈ পাও তো ইয়াতে মুঠ ফলাফল কিমান আছে 6 আছে আৰু ঘটনাটোৰ সপক্ষে থকা ফলাফল মানে ইয়াতে যেটো কৈছে দুইতকৈ ডাঙৰ মৌলিক সংখ্যা এতে চা দুইতকৈ ডাঙৰ মৌলিক সংখ্যা কি আছে 3 আছে আৰু কি আছে 5 আছে অৰ্থাৎ কেইটা আছে ইয়াতে দুটা আছে অৰ্থাৎ ইয়াৰ সম্ভাৱিতা হ'ব কি ইয়াৰ সম্ভাৱিতা হ'ব 2/6 মানে এটা আহিব 1/3 এটা 1/3 তোমাৰ কোনটো অপচনত আছে এটো স্যার ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পালানে এৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো 8 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল এতে চোৱা probability এটো কি আহিব এটা 1 ৰ পৰা 1 লৈ আছে তো মুঠ ফলাফল আহিব কিমান 100 আৰু ঘটনাটোৰ সপক্ষে ফলাফল কিমান আহিব 8 ৰে বিভাজ্য হোৱা 1 ৰ পৰা 1 ৰ ভিতৰত 8 ৰে বিভাজ্য হোৱা সংখ্যা কেইটা আছে এটো তুমি জানিব লাগিব এতে চোৱা 1 ৰ পৰা 1 ৰ ভিতৰত তোমাৰ 8 ৰে বিভাজ্য হোৱা সংখ্যাবোৰ কি কি আছে 8 আছে 16 24 32 আছে তাৰ পিছত আছে তোমাৰ 40 48 56 64 72 80 88 আৰু কিমান আছে 96 আছে তো ইয়াতে টোটাল কেইটা পালো আমি চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 টোটাল আছে তোমাৰ 12 টা তো 12 এটো 12 এটা আহিব এতে তুমি এটো নরমালাইজ কৰা বা মিনিমাইজ কৰিলে এটো কিমান আহিব এটো চোৱা এটো আহিব তোমাৰ 3 4 গুণ 12 আৰু ইফালে আহিব তোমাৰ 25 4 গুণ 100 মানে এটো কিমান পালো আমি 3/25 এই 3/25 এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এৰ পিছত 3 নম্বৰ চোৱা 3 নম্বৰটো কি কৈছে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তোমালোকে এটা কথা মনত ৰাখিবা যিকোনো ঘটনাৰ সম্ভাৱিতা তোমাৰ এটো 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে আৰু 1 হ'ব পাৰে বা 1 তকৈ সৰু হ'ব পাৰে কেতিয়াও তোমাৰ কি হ'ব নোৱাৰে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে আৰু 0 তকৈ সৰু হ'ব নোৱাৰে তাৰ মানে তোমাৰ সম্ভাৱিতা সদায় কি কৰিব 0 আৰু 1 ৰ মাজত থাকিব 0 আৰু 1 0 টো হ'ব পাৰে 1 হ'ব পাৰে কিন্তু 0 তকৈ সৰু হ'ব নোৱাৰে আৰু 1 তকৈ ডাঙৰ হ'ব নোৱাৰে
এতিয়া চোৱা তোমাৰ ইয়াতে যিকেইটা সম্ভাৱিতা দিয়া আছে সেইটো একতকৈ ডাঙৰ কোনটো আছে এইটো চোৱা 1.2 আছে, এইটো একতকৈ ডাঙৰ হয়, গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব, যিহেতু ইয়াতে সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে। বুজি পালানে? 4 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এটা লুডু গুটি এবাৰ মাৰি পঠিয়ালে 9 পোৱাৰ সম্ভাৱিতা কিমান? এতিয়া চোৱা লুডু গুটি এটা যেতিয়া আমি মাৰি পঠাওঁ তেতিয়া আমি কি পাওঁ? এইটো পাওঁ আমি 1 2 3 4 5 আৰু 6 পাওঁ। এতিয়া 9 আছে নেকি? ইয়াতেতো 9 নাই, গতিকে এই ঘটনাটো কি হ'ব তোমাৰ এই ঘটনাটোৰ এইটো ঘটনাৰ যিটো সম্ভাৱিতা বা ঘটনাৰ যিটো সাম্ভাব্য ফলাফল কি আহিব? 0 আহিব, কাৰণ তোমাৰ ইয়াতে তোমাৰ কি নাই? 9 সংখ্যাটো নাইয়ে লুডু গুটি যদি আমি এটা মাৰি পঠিয়াওঁ, আৰু যিটো ঘটনা ঘটাৰ কোনো ফলাফল নাথাকে বা কোনো সম্ভাৱনা নাথাকে তেনেকুৱা ঘটনাক তোমাৰ কি বুলি কোৱা হয়? অসম্ভৱ ঘটনা বুলি কোৱা হয়। মনত ৰাখিবা, অসম্ভৱ ঘটনা বুলি কোৱা হয়, আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হয়? 0 হয়, কাৰণ অসম্ভৱ ঘটনাটো কেতিয়াও ঘটিবই নোৱাৰে। তো গতিকে আমাৰ এইটোৰ এনচাৰ কি আহিব? ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰে 5 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে তোমালোকে ছাইডত লক্ষ্য কৰিছানে? এইটো তোমাৰ কোনটো বছৰত কোনটো কুৱেশ্যন আহিছে ইয়াতে মেনশ্যন কৰা আছে, তোমালোকে চাবা। ইয়াতে তোমাৰ চোৱা 5 নম্বৰ কুৱেশ্যনটোত কি হৈছে, এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল। তোমালোকক ক'লে কোনো এটা ঘটনা যেতিয়া ঘটিব সেইটোৰ সম্ভাৱিতা, আৰু কোনো এটা ঘটনা যদি নঘটে সেইটোক আমি পি ইনট বুলিলে লিখোঁ, এইটো সদায় সমষ্টি কি আহিব? 1 আহিব। মানে যিকোনো ঘটনা এটা সেইটো তোমাৰ যিবোৰ প্ৰাথমিক ঘটনা থাকে, মানে ঘটনাৰ ভিতৰতো কিছুমান সৰু সৰু ঘটনা ঘটে, সেইবোৰ ঘটনাক আমি কি বুলি কওঁ? প্ৰাথমিক ঘটনা বুলি কোৱা হয় বা উপঘটনা বুলিও কোৱা হয়, আৰু সেইবোৰত যোগ কৰিলে আমি সদায় কি পাওঁ? 1 পাওঁ। গতিকে ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 6 নম্বৰ চোৱা, এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল, এইমাত্ৰ ক'লোঁ অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হ'ব? 0 হ'ব। অসম্ভৱ ঘটনা কেতিয়াও সংঘটিত হ'ব নোৱাৰে, গতিকে তাৰ সম্ভাৱিতা সদায় 0 হ'ব। এইটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এটা ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা কিমান হ'ব? এইটো চোৱা, এইটো ইয়াতে কোৱা আছে চোৱা, পি ঘটনা এইটো সম্ভাৱিতা আৰু এটা দিছে নহয়ৰ সম্ভাৱিতা, যিটোক আমি পি ইনটেৰে লিখোঁ, এইটো তোমাৰ সদায় কি হয়? 1 হয়। এইটো ফৰ্মুলাটো মনত ৰাখিবা, এইটো সদায় 1 আহিব, গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰে পিছত চোৱা 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগি আছে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। তোমালোকৰ PDF ফাইল লাগিলে মোৰ ইউটিউব চেনেলত কমিউনিটি পোষ্ট এটা দিয়া আছে, তাতে মই QR কোড দি দিছোঁ, তোমালোকে তাতে গৈ স্কেন কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তাতে তোমালোকে PDF ফাইলবোৰ পাই যাবা। ইয়াৰ পিছত চোৱা তোমাৰ 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে, 8 নম্বৰ কুৱেশ্যনত কৈছে চোৱা, তলত কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে? এতিয়া চোৱা সম্ভাৱিতা ইয়াতে হ'ব পাৰে বুলি কৈছে, এইটো 17ত আহিছে অলৰেডি। চোৱা একতকৈ ডাঙৰ যিবোৰ আছে সেইবোৰতো হ'ব নোৱাৰে। এইটো তোমাৰ চোৱা, এইটো যদি আমি ডিভাইড কৰোঁ কিমান পাম আমি? এইটো ডিভাইড কৰিলে পাম আমি 1 পইণ্ট কিমান পাম? 5 পাম। গতিকে এইটো একতকৈ ডাঙৰ হৈ গ'ল, এইটোও নহয়। এইটোও তোমাৰ একতকৈ ডাঙৰ আছে, এইটোও নহয়, তো এইটো হ'ব। তো ইয়াৰে এ নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন আহিব। 9 নম্বৰ কুৱেশ্যনটো চোৱা, 9 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে চোৱা, প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল, সংখ্যাটো 7ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল। ইয়াতে চোৱা 1ৰ পৰা 100লৈ যিকেইটা সংখ্যা আছে, এই সংখ্যাকেইটাৰ ভিতৰত তোমাৰ কিমানটা সংখ্যা আছে যিটো তোমাৰ কি হ'ব? 7ৰে ডিভিজিবল হ'ব বা 7ৰে বিভাজ্য হ'ব। তুমি আগতে সেইটো জানিব লাগিব যে কিমানটা সংখ্যা আছে। ইয়াতে চোৱা 1ৰ পৰা 100লৈ টোটেল সংখ্যা আছে কিমানটা? 100টা সংখ্যা আছে। তো আমাৰ মুঠ ফলাফল মই ইয়াতে লিখি দিছোঁ। তো ইয়াতে ঘটনাটোৰ সম্ভাৱিতা PE মুঠ ফলাফল আছে কিমানটা? 100টা। আৰু তোমাৰ 7ৰে বিভাজ্য সংখ্যা কিমানটা আছে? ইয়াতে তুমি এটা কথা লক্ষ্য কৰা, তুমি এনেকৈ পাই যাবা, এইটো অলপমান যদি আন্দাজ যদি লগোৱা, চোৱা তোমাৰ যুগ্ম সংখ্যা আছে কিমানটা? যুগ্ম আছে তোমাৰ 50টা, আৰু অযুগ্ম সংখ্যা আছে কিমানটা? 50টা আছে। আৰু ইয়াতে যিহেতু তোমাৰ 7ৰে বিভাজ্য বুলি কৈছে, 7ৰে বিভাজ্য বুলি ক'লে তোমাৰ এইটোৰ আধা লৈ লোৱা, এইটোৰ আধা কিমানটা আছে? 25টা আছে, কিন্তু 7ৰে বিভাজ্য হ'লে এইটোৰ আকৌ আধা কৰে, তো ইয়াতে কিমান আহিব?
এটা আহিব তোমাৰ 12.5 মানে মোটামুটি তোমাৰ কি আহিব 13 আহিব। তো ইয়াতে তোমাৰ 1ৰ পৰা 100ৰ ভিতৰত তোমাৰ 7ৰে বিভাজ্য সংখ্যা কিমানটা আছে 13টা আছে। গতিকে ইয়াৰ সম্ভাৱিতা কিমান হ'ব 13 আউট অফ 100। এইটো কোনটো অপশ্যনত আছে এইটো ডি নম্বৰ অপশ্যনত আছে। গতিকে ডি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ এইটো চোৱা 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে এইটো তোমাৰ 2015ত আহিছে কুৱেশ্যনটো। এটা পাশাই এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল ইয়াতে পাশাগুটি এটা মাৰি পঠিয়ালে 1 2 3 4 5 6 পাব। এইটো মৌলিক সংখ্যা কিমানটা আছে এটা চোৱা টোটেল সংখ্যা ইয়াতে টোটেল ফলাফল কিমান আহিব 6 আহিব আৰু মৌলিক সংখ্যা কেইটা আছে এইটো 2 আছে ইয়াতে 3 আছে আৰু 5 আছে। মৌলিক সংখ্যা আছে 3টা। গতিকে এইটো যদি আমি মিনিমাইজ কৰোঁ এইটো 3 1 যা 3 আৰু তোমাৰ 3 2 যা 6 মানে এইটো আমি কিমান পাম 1/2 পাম। এইটো চি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যন চা কি কৈছে দুটা মুদ্ৰা একেলগে উৎক্ষেপণ কৰিলে সৰ্বাধিক এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কি হ'ব। চোৱা মুদ্ৰা এটা মুদ্ৰা যদি আমি টছ কৰোঁ তেতিয়াহ'লে হয় হেড পাম নহ'লে টেইল পাম। এইটোক তোমাৰ মুণ্ড বুলি কয় আৰু এইটোক তোমাৰ পুচ্ছ বুলি কয়। তো আৰু এটা আছে ইয়াৰ লগত কি আছে তোমাৰ এইটো দুটা মুদ্ৰা একেলগে টছ কৰা হৈছে। তো ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে আমি ফলাফল কি পাম চোৱা এইটো এইচ পাম তাৰপিছত টি পাম মানে হেড টেইল পাম হয়নে। তাৰপিছত কি পাম টেইল হেড পাম আৰু কি পাম আমি টেইল পাম। তো টোটেল ফলাফল কিমানটা আহিল 4টা। গতিকে ইয়াৰে সম্ভাৱিতা এইটো চোৱা সম্ভাৱিতা টোটেল ফলাফল আহিব তোমাৰ 4টা। আৰু ইয়াতে কৈছে সৰ্বাধিক এটা মুণ্ড মানে তোমাৰ য'ত মাত্ৰ এটা মুণ্ড আছে। তো ইয়াতে আছে তোমাৰ এটা মুণ্ড ইয়াতেও আছে মুণ্ড ইয়াতেও আছে মুণ্ড। গতিকে মুণ্ড টোটেল কেইটাত আছে 3টাত আছে। গতিকে ইয়াৰ সম্ভাৱিতা হ'ব 3/4 এইটো। ইয়াতে চোৱা 3/4 এইটো বি নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো চোৱা 12 নম্বৰ কুৱেশ্যনত কি কৈছে এইটো বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ অহাৰ বহুতেই চান্স আছে। এইটো জুন মাহত ৰবাৰ্টে 23 ডেজ স্কুলত উপস্থিত থাকে তেওঁ স্কুলত উপস্থিত নথকাৰ সম্ভাৱিতা হ'ব। দিয়া আছে যে সেই বছৰৰ জুন মাহত এইটো 5টা ৰবিবাৰ আছিল। এতিয়া চোৱা ৰবিবাৰেতো স্কুল বন্ধ থাকে। তো চোৱা তোমাৰ যিটো জুন মাহ আছে জুন মাহটো একচুৱেলি তোমাৰ কিমান দিনীয়া হয় এইটো 30 দিনীয়া হয়। জুন মাহ 30 দিনীয়া হয়। তো ইয়াৰে পৰা 5টা ৰবিবাৰ আছিল। তো এইটো 5 মাইনাছ কৰা 5 মাইনাছ কৰিলে থাকিব কিমান দিন 25 দিন। মানে ইয়াতে তোমাৰ টোটেল ৱৰ্কিং ডেজ বা স্কুল খোলা আছিল কিমান দিন 25 দিন আছিল। তাৰমানে ইয়াৰে তোমাৰ সম্ভাৱিতা কিমান আহিব টোটেল ফলাফল কিমান হ'ব 25 হ'ব। আৰু ইয়াতে তোমাৰ আহিছে কেইদিন চোৱা আহিছে 23 দিন। তো তুমি এইটো কি কৰা 25ৰ পৰা 23 মাইনাছ কৰা। তো উপস্থিত নথকা মানে স্কুলত নাহা দিন ওলাই যাব 2 দিন এইটো 2 দিন। তো তোমাৰ 2 দিন স্কুলত অহা নাই। গতিকে সম্ভাৱিতা হ'ব এইটো 2/25। এইটো তোমাৰ কোনটো অপশ্যনত আছে এইটো বি নম্বৰ অপশ্যনত আছে। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে দুটা পাশাগুটি একেলগে মাৰি পঠিয়ালে পাশাগুটিটোত একে সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব। এইটো তোমাৰ ইম্পৰ্টেণ্ট হয়। তোমালোকে ইয়াতে চোৱা দুটা পাশাগুটি এটা পাশাগুটিত আমি কি পাওঁ 1 2 3 4 5 আৰু 6 পাওঁ। ইয়াতে আৰু এটা পাশাগুটি আছে 1 2 3 4 5 6 এইটো আছে। তো এই দুটাৰ পৰা তোমাৰ মুঠ ফলাফল কিমানটা আহিব মুঠ ফলাফল আহিব 36টা। আৰু ইয়াতে তোমাৰ একে সংখ্যা তুমি কেইটা পাবা চোৱা একে সংখ্যা যদি পোৱা তেতিয়াহ'লে তুমি টোটেল একে সংখ্যা পাবা 6টা পাবা। কেনেকৈ 6টা পাবা চোৱা ইফালে চোৱা মই ইয়াতে লিখি দিছোঁ। তোমাৰ কি হ'ব পাৰে এইটো 1 1 হ'ব পাৰে তাৰপিছত 1 2 হ'ব পাৰে 1 3 হ'ব পাৰে 1 4 হ'ব পাৰে 1 5 হ'ব পাৰে আৰু কি হ'ব পাৰে 1 6 হ'ব পাৰে। তো ইয়াতে চোৱা এইটো তোমাৰ ছেম নাম্বাৰ আছে একে সংখ্যা আছে দুটাতে। তো এইটো এটা আহিব। তাৰপিছত 2ৰ ক্ষেত্ৰত কি আহিব চোৱা 2 1 আহিব তাৰপিছত 2 2 আহিব 2 3 আহিব। তোমালোকে মাজে মাজে কমা দি যাবা দেই। মই ইয়াতে কমা দিয়া নাই। ইয়াতে 1ৰ পিছত কমা আহিব ইয়াতেও তোমাৰ কমা আহিব তোমালোকে কমা দি যাবা 2 3 আহিব তাৰপিছত 2 4 আহিব 2 5 আহিব আৰু 2 কিমান আহিব পাৰে 6 আহিব পাৰে। তো
তো ইয়াতেও চোৱা এইটো এটা তোমাৰ কি আহিল একে নম্বৰ আহিল তাৰপিছত আছে তোমাৰ 3 1 3 2 3 3 3 4 3 5 আৰু 3 6 4ৰ ক্ষেত্ৰত আহিব তোমাৰ 4 1 4 2 4 3 4 4 4 5 আৰু আহিব তোমাৰ 4 6 5ৰ ক্ষেত্ৰত আহিব তোমাৰ 5 1 5 2 তাৰপিছত আহিব 5 3 5 4 5 5 5 6 আৰু ইফালে আহিব তোমাৰ 6 1 6 2 6 3 6 4 6 5 আৰু আহিব 6 6 ইয়াতে টোটেল আউটকাম আছে কিমানটা 36টা এতিয়া চোৱা ইয়াতে এটা সেম নাম্বার আছে ইয়াতেও আছে ইয়াতে সেম নাম্বার এটো সেম নাম্বার এটো সেম নাম্বার এটো সেম নাম্বার তো তোমাৰ প্ৰত্যেকটো হাৰিতে তোমাৰ এটা এটা কি আছে সেম নাম্বার আছে গতিকে ইয়াৰ সম্ভাৱিতা কিমান আহিব এটো আহিব 36 আউট অফ 6 এটা তোমাৰ 6টা আছে এটো একে নাম্বার 6টা আছে গতিকে এটোৰ তোমাৰ সম্ভাৱিতা কিমান হ'ব চোৱা এটো 6 গুণ 6 আৰু 6 গুণ 36 মানে 1/6 আহিব এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 14 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা কোনো এটা প্ৰচেষ্টাৰ লগত জড়িত থকা সকলো সম্ভৱপৰ ঘটনাৰ সমষ্টি কি হ'ব এটো 1 হ'ব এটো অলপ আগতে কৈছো সকলো ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 1 হয় যিবোৰ তোমাৰ প্ৰাথমিক ঘটনা থাকে বা উপ ঘটনা থাকে হেবোৰৰ ইয়াৰ পিছত তোমাৰ 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনত কি কৈছে এতে 10 টকীয়া মুদ্ৰা এটা টস কৰাত মুণ্ডবোৱা ঘটনাটো ই বুলি লিখা হৈছে আৰু পুচ্ছবোৱা ঘটনাটো তোমাৰ লিখা হৈছে এফ আৰু সিহঁতৰ সম্ভাৱিতা পিই আৰু পিএফ হলে তলত কোনটো সম্বন্ধ সত্য হ'ব হেতু আমাক ওলাবলৈ দিছে এতে লক্ষ্য কৰা এতে 10 টকীয়া মুদ্ৰা এটা কি কৰিছে টস কৰিছে তো মুদ্রা এটা যদি টস করা হয় আমি কি পাম হেড পাম নহলে টেল পাম হয়নে তো ইয়াতে মুণ্ডবোৱা যেটো ঘটনা হেতু ইৰে লিখিছে এটো মুণ্ডবোৱাটো ইৰে লিখিছে আৰু তোমাৰ পুচ্ছবোৱাটো লিখিছে এফেৰে তেতে হলে ইয়াতে সম্ভাৱিতা কি হ'ব চা পিই ইজ ইকুয়াল টু এটা টোটাল ঘটনা আছে কিমানটা দুটা এটা আহিব কিমান এটো 1/2 হ'ব কাৰণ তোমাৰ ইয়াতে এটা আছে হয়নে আৰু তোমাৰ পিএফ কিমান হ'ব পিএফ এটা টোটাল ঘটনা আছে ঘটনাৰ ফলাফল আছে 2 আৰু এটা টেল আছে এটা গতিকে এটো কি হ'ব 1/2 হ'ব তো ইয়াতে তুমি লক্ষ্য কৰা এটা আমি কি পালো পিই ইজ ইকুয়াল টু কি হল পিএফ হল পিএফ এটো আমাৰ কি হ'ব সম্পৰ্ক হ'ব বা ৰিলেশন হ'ব এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো তোমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে এটা পাখাগুটি টস কৰি পোৱা আটাইকেইটা সম্ভৱপৰ ঘটনাক্ৰমে E1 E2 E3 E4 E5 আৰু E6 তেন্তে সিহঁতৰ সম্ভাৱিতাৰ সমষ্টি কিমান হ'ব এটো 1 হ'ব সদায় 1 হয় প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাবোৰ সদায় 1 হ'ব ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চন চোৱা এটা দুজন বন্ধু 2000 চনত জন্মিছিল সিহঁতৰ জন্মদিন একে হোৱাৰ সম্ভাৱিতা কি হ'ব চোৱা যেতিয়া তোমাৰ লিপ ইয়াৰ আহে এটো 2000 এটা লিপ ইয়াৰ হয় কাৰণ এটো তোমাৰ 4 ৰে ডিভাইড যাব তো যিবোৰ ইয়াৰ তোমাৰ 4 ৰে হৰণ যায় সেইবোৰক লিপ ইয়াৰ বুলি কোৱা হয় আৰু লিপ ইয়াৰত তোমাৰ কিমান ডে থাকে 366 ডে থাকে তোমাৰ নরমাল এটা বছৰত তোমাৰ কি থাকে 365 ডে থাকে তো ইয়াতে যদি আমি সম্ভাৱিতা ওলাবলৈ যাওঁ এটা মুঠ ফলাফল কি আহিব 366 আহিব আৰু একেটা দিনতে ইয়াৰ কি হ'ব লাগে সম্ভাৱিতা হ'ব লাগে তো 366 দিনৰ যিকোনো এটা দিনত ইহঁতৰ কি হ'ব জন্মদিন হ'ব অৰ্থাৎ ইহঁতৰ সম্ভাৱিতা কিমান হ'ব 1/366 গতিকে এটো ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 18 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এখন মোনাত 10টা মধুৰিআম আছে বেগটোৰ পৰা যাদৃচ্ছিকভাৱে এটা ফল উলিয়াই না হ'ল ফলটো আপেল হোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা তোমাৰ এটা মোনাত কেৱল তোমাৰ কি আছে মধুৰিআম আছে কেৱল মধুৰিআম আছে এতিয়া মধুৰিআমৰ পৰা আমি আপেল উলিয়াব পাৰিম জানো আপেলটো উলিয়াব নোৱাৰো তাৰ মানে এটো এটা কি হৈ আছে এটো এটা অসম্ভৱ ঘটনা হৈ আছে আৰু তোমালোকে জানা যে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 0 হয় গতিকে এর आंसर আহিব তো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 12
19 নম্বৰ কুৱেশ্যনটো চা কি কৈছে জুলাই মাহত দেখা গ'ল যে বৰষুণ 21 দিন নহ'ল 21 দিন নহ'ল তেতিয়াহ'লে মাহটোৰ যিকোনো এদিন ল'লে বৰষুণ হোৱাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া চোৱা জুলাই মাহৰ কথা কৈছে তো জুলাই মাহত তোমাৰ থাকে কিমান দিন 31 দিন 1 ডে থাকে মানে 31 দিন থাকে জুলাই মাহত আৰু তোমাৰ ইয়াতে বৰষুণ হৈছে কিমান দিন বৰষুণ হোৱা নাই কিমান দিন 21 দিন হোৱা নাই তেতিয়াহ'লে বৰষুণ তোমাৰ হৈছে কেইদিন চোৱা এটা তুমি কি কৰা 31 মাইনাছ 21 কৰা এইটো তোমাৰ কিমান থাকিব এটা থাকিব 0 আৰু ইফালে তোমাৰ কিমান আহিব 3 ৰ পৰা 2 গ'লে 1 10 দিন তোমাৰ কি হোৱা নাই বৰষুণ হোৱা নাই গতিকে ইয়াৰ সম্ভাৱিতা কিমান আহিব ইয়াৰ আহিব তোমাৰ 31 আৰু ইয়াতে তোমাৰ ঘটনাৰ সপক্ষে থকা ফলাফল আছে 10 এইটো আহিব ইয়াৰ সম্ভাৱিতা এইটো হ'ব তোমাৰ কিমান 10/31 এটা তোমাৰ 10/31 কোনো অপচন আছে নেকি 10/31 কোনো অপচন নাই এটা তোমাৰ এটা আহিব আৰু যদি তুমি ইয়াতে যদি সপ্তাহ হিচাপে ধৰা তেতিয়াহ'লে কিন্তু তোমাৰ এইটো অপচন কি হ'ব কাৰেক্ট অপচন হ'ব এইটো তুমি এনেকৈ ওলাব পাৰা এইটো তোমাৰ 31/21 যদি কৰোঁ আৰু এইটো যদি 1 পৰা মাইনাছ কৰোঁ কিমান আহিব 31 এইটো 21 এইটো আহিব তোমাৰ 31 minus 21 divided by 31 সেম এনসার আহিব এইটো 10/31 আহিব গতিকে এইটো 10/31 এনসার হ'ব ইয়াতে কোনো অপচন নাই গতিকে তোমালোকে এইটো কারেক্ট এনসার হ'ব ইয়াৰ পিছত চোৱা 20 নম্বৰ কোৱেশ্যনত কি কৈছে 1 ডজন নাৰিকল কাটি আনি চোৱা দুটা নাৰিকল বেয়া ওলাল ইয়াতে চোৱা 1 ডজন বুলি কৈছে তো 1 ডজন মানে কিমানটা থাকে এইটো 12টা তোমাৰ নাৰিকল আছে তাৰে পৰা বেয়া ওলাল কিমানটা দুটা তো 2 মাইনাস কৰি দিয়া তো 10টা আমাৰ কি পালো ভাল নাৰিকল পালো তেতিয়াহ'লে যাদৃচ্ছিকভাৱে এটা নাৰিকল ল'লে নাৰিকলটো ভাল হোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে সব সম্ভাৱিতা যদি ওলাও এতে টোটাল নাৰিকল আছে তোমাৰ কিমানটা 12টা বেয়া আছে দুটা তো ভাল কেইটা আছে 10টা তো 10টাৰ পৰা যিকোনো এটাহে হ'ব তো ইয়াৰে তোমাৰ কি আহিব এটো সব 5 দুগুণা 10 আৰু 6 দুগুণা 12 এটো আহিব তোমাৰ 5/6 আনসাৰ আহিব এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা 21 নম্বৰ কোৱেশ্যনত কি কৈছে এটো 1 ৰ পৰা 9 লৈ দিয়া আছে সংখ্যা কেইটাৰ পৰা যাদৃচ্ছিকভাৱে এটা অযুগ্ম সংখ্যা ওলোৱাৰ সম্ভাৱিতা কি হ'ব এটা চোৱা টোটাল আউটকাম আছে তোমাৰ 9টা আৰু তোমাৰ কি কৈছে অযুগ্ম সংখ্যা কেইটা আছে 1 3 5 7 আৰু 9 আছে কেইটা আছে 1 2 3 4 5টা আছে এটো 5/9 আনসাৰ আহিব এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 22 নম্বৰ কোৱেশ্যন চোৱা এটা ভাষাগুটি মাৰিলে তিনিতকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা এটো আমি ভাষাগুটি এটা মাৰিলে আমি কি পাও এটো 1 2 3 4 5 বা কি পাও 6 পাও এটা তোমাৰ তিনিতকৈ সৰু কোনটো আছে এটা আছে তোমাৰ 1 আছে আৰু 2 আছে গতিকে সম্ভাৱিতা কিমান হ'ব 6 আৰু তোমাৰ এটা ঘটনাৰ সপক্ষে থকা ফলাফল আছে 2 মানে এটো 2 * 2 2 3 * 6 মানে এটা আহিব 1/3 তো বি নম্বৰ অপচন কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা এটো যুগ্ম সংখ্যাৰ কথা কৈছে চোৱা এটা 23 নম্বৰ কোৱেশ্যনটো চোৱা এটো 1 ৰ পৰা 9 লৈ দিয়া আছে তো এটো মুঠ ফলাফল আছে কিমানটা 9টা এটো যাদৃচ্ছিকভাৱে এটা যুগ্ম সংখ্যা কি আছে 2 4 6 আৰু 8 আছে যুগ্ম সংখ্যা কেইটা আছে 1 2 3 4 চাৰিটা আছে তো এটো 4 কি হ'ব 9 হ'ব आंसर 4/9 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 24 নম্বৰ কোৱেশ্যনটো চা কি কৈছে যদি তিনিটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে অতি কমে দুটা মুণ্ড পোৱাৰ ঘটনাটোৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা তিনিটা মুদ্ৰাৰ কথা কৈছে তো তিনিটা মুদ্ৰা যদি তুমি একেলগে টছ কৰা তুমি ফলাফল কি পাবা ফলাফল পাব পাৰা তুমি h পাব পাৰা h পাব পাৰা তাৰ পিছত পাব পাৰা তুমি h তাৰ পিছত পাব পাৰা তুমি THH এটা আহিব তোমাৰ টেল তাৰ পিছত পাব পাৰা তুমি THT তাৰ পিছত আহিব তোমাৰ HTT তাৰ পিছত আহিব তোমাৰ TTH তো ইয়াতে টোটাল ফলাফল আছে 8টা 1 2 3 4 5 6 7 8 টোটাল ফলাফল আছে 8টা ইয়াৰ সম্ভাৱিতা কিমান হ'ব ইয়াৰ সম্ভাৱিতা হ'ব টোটাল ফলাফল আছে 8টা আর এতে কৈছে অতি কমেও দুটা মুণ্ড তো দুটা মুণ্ড ক'ত আছে চোৱা এটুত আছে দুটা মুণ্ড হয়নে আৰু কৰবাত আছে নেকি দুটা মুণ্ড এটুত আছে তো
তো ইয়াতে চোৱা এইটোতো নাই দুটা মুণ্ড অতি কমে দুটা মুণ্ড হ'ব লাগে তো কেইটাত আছে চাৰিটাত আছে গতিকে এইটো হ'ব তোমাৰ 4/8 তো 4/8 হ'লে 4 একগুণ 4 4 দুগুণ 8 মানে এইটো হ'ল 1/2 এইটো চি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা 25 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে ইয়াতে এটা অধিবৰ্গত 52টা সম্বাৰ থকাৰ সম্ভাৱিতা কি হ'ব এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পৰীক্ষাত ইয়াতে তোমাৰ কি কৈছে চোৱা এইটো অধিবৰ্গ মানে লিপ ইয়াৰ বুলি কৈছে তো লিপ ইয়াৰত টোটেল থাকে কিমান 366 ডে থাকে তো এইটো তুমি যদি সপ্তাহ ওলোৱা তেতিয়াহ'লে কিমান আহিব এইটো 52 আৰু ইয়াতে তোমাৰ বাকী থাকিব 2 দিন বাকী থাকিব কিমান এইটো 2 দিন বাকী থাকিব এতিয়া তোমাৰ এই 2 দিন তোমাৰ কি হ'ব পাৰে এইটো চোৱা এই 2 দিন তোমাৰ হ'ব পাৰে সানডে আৰু মানডে হ'ব পাৰে বা তোমাৰ মানডে বা টিউজডে হ'ব পাৰে টিউজডে বা ওয়েডনেসডে হ'ব পাৰে বা ওয়েডনেসডে বা তোমাৰ টিউজডে হ'ব পাৰে হয়নে তাৰপিছত তোমাৰ এইটো থাৰ্সডে বা ফ্ৰাইডে হ'ব পাৰে আৰু কি হ'ব পাৰে তোমাৰ এইটো ফ্ৰাইডে বা স্যাটাৰডে হ'ব পাৰে নহ'লে তোমাৰ কি হ'ব পাৰে স্যাটাৰডে বা সানডে হ'ব পাৰে এটা তুমি লক্ষ্য কৰা ইয়াতে টোটেল আউটকাম কিমানটা আছে 1 2 3 4 5 6 7 গতিকে সম্ভাৱিতা চোৱা ইয়াতে তোমাৰ টোটেল আহিব 7 আৰু ইয়াতে তোমাৰ 2 দিন কি আহিব পাৰে এইটো তোমাৰ সোমবাৰৰ কথা কৈছে 2 দিন বাকী থাকিব পাৰে তো সোমবাৰ ক'ত আছে সেইটো তুমি কৰা সোমবাৰ এইটোত সোমবাৰ আছে আৰু তোমাৰ এইটোতো কি আছে সোমবাৰ আছে এই দুটা তুমি কাটি দিয়া তো বাকী কোনটো আছে এইটো তো কেইটা আছে 1 2 3 4 5 পাঁচটা আছে গতিকে ইয়াৰ সম্ভাৱিতা হ'ব 5/7 এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে এইটো তোমালোকে ষ্টাৰ মাৰ্ক কৰি ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে 26 নম্বৰ কুৱেশ্যনটোত কি কৈছে এটা পাখাগুটি এবাৰ টছ কৰাৰ ফলত 3ৰে বিভাজ্য হোৱা সংখ্যাটো বা ঘটনা কি হ'ব পাখাগুটি মাৰিলে আমি কি পাওঁ 1 2 3 4 5 আৰু 6 পাওঁ এইটো এতিয়া তোমাৰ 3ৰে বিভাজ্য যাব কোন যাব এইটো 3 আৰু 6 যাব এর সম্ভাৱিতা কি হ'ব চোৱা টোটেল ঘটনা আছে তোমাৰ কিমানটা 6টা আৰু ভাল আছে তোমাৰ 3ৰে হৰণ যোৱা আছে 2টা গতিকে এটা আহিব 1/3 এটো বি নম্বৰত আছে গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু পিছৰ প্ৰশ্নটো চোৱা 27 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা -3 -2 -1 0 1 2 3 অংক কেইটাৰ পৰা এটা নম্বৰ x বাছিলো হ'ল যাতে মোড x এটো লেস দেন 2 হয় এতে চোৱা মোড x এটো তোমাৰ কি হ'ব লাগিব লেস দেন 2 হ'ব লাগিব তেতিয়া হলে এই ঘটনাটোৰ সম্ভাৱিতা কি হ'ব প্ৰথমতে চোৱা তুমি লেস দেন 2 যদি হ'ব লাগে x ৰ ভ্যালুটো তেতিয়া হলে ভ্যালু তোমাৰ কি আহিব ভ্যালু আহিব -3 -2 আৰু কি আহিব -1 আহিব তো ইয়াতে তোমাৰ টোটাল ঘটনা আছে কিমানটা এটা চোৱা টোটাল ঘটনা আছে 7টা এটো -3 ৰ পৰা 3 লৈ টোটাল ঘটনা কিমানটা আছে 7টা আৰু ইয়াতে তোমাৰ সংখ্যা আছে কিমানটা 3টা গতিকে এটোৰ সম্ভাৱিতা হ'ব 3/7 এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছৰ প্ৰশ্নটো চোৱা এটো 28 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে 28 নম্বৰ কুৱেশ্যনত কৈছে প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ বাছনি কৰা সংখ্যা এটা 3 বা 5ৰ গুণিতক হোৱাৰ সম্ভাৱিতা কিমান হ'ব এটো 3 হ'ব লাগিব নহলে তোমাৰ কি হ'ব লাগিব 5ৰ গুণিতক হ'ব লাগিব তেতিয়াহে হ'ব এটো এতে চোৱা তোমাৰ 1 ৰ পৰা 50 লৈ ইয়াতে টোটাল আউটকাম আছে কিমানটা টোটাল হ'ব তোমাৰ কি 50 হয়নে আৰু তোমাৰ এটো 1 ৰ পৰা 50 ৰ ভিতৰত 1 ৰ পৰা 50 ৰ ভিতৰত এটো 3 ৰ গুণিতক বা তোমাৰ 5ৰ গুণিতক কিমানটা আছে 23টা আছে কিমানটা আছে 23টা গতিকে এর সম্ভাৱিতা হ'ব 20 এটো 3/50 এটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা 29 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় এতে কি কৈছে চাওক এটা প্ৰশ্নকাকতৰ পৰা এজন ছাত্ৰই শুদ্ধ উত্তৰ কৰাৰ ফলত যেটো সম্ভাৱিতা পাইছে এটো হৈছে x/12 আনহাতে ভুল উত্তৰ কৰাৰ সম্ভাৱিতা হৈছে 1/2 তেন্তে x ৰ ভ্যালু কি হ'ব এতে তুমি লক্ষ্য কৰা আমি জানো যে কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা মানে শুদ্ধ হোৱাৰ সম্ভাৱিতা আৰু এটো তোমাৰ কি হ'ব ভুল হোৱাৰ সম্ভাৱিতা এটো তোমাৰ সদায় কি হ'ব 1 হ'ব এতে চোৱা তোমাৰ শুদ্ধ হোৱাৰ সম্ভাৱিতা আছে কিমান x/12 আৰু অশুদ্ধ হোৱাৰ সম্ভাৱিতা আছে কিমান 1/2 ইকুৱেল টু কি হ'ব 1 হ'ব ইয়াৰ পৰা x ক্যালকুলেট কৰা এতে x/12 ইকুৱেল টু এটো আহিব 1 - 1/2 মানে x/12 ইকুৱেল টু এটো কিমান আহিব 2 1 * 2 - 1 ডিভাইডেড বাই 2 তো ইয়াতে থাকিব x ইকুৱেল টু 1/2 সৰি x/12 গতিকে
ইয়াৰ পৰা x ইকুৱেল টু কি আহিব এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে এইটো 12 ডিভাইডেড বাই 2 মানে এইটোৰ ভ্যালু আহিব 6 x ৰ ভ্যালু 6 হ'ব তো ডি নম্বৰ অপচন কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 30 নম্বৰ কোৱেশ্চনটোত কি গৈছে অধিবৰ্ষ নোহোৱা এটা বছৰত 53 টা ৰবিবাৰ থকাৰ সম্ভাৱিতা কিমান হ'ব এটা চোৱা অধিবৰ্ষ নোহোৱা বুলি কৈছে তোমাৰ লিপ ইয়াৰ নহয় তো লিপ ইয়াৰত তোমাৰ কিমান থাকে 66 থাকে কিন্তু লিপ ইয়াৰ নোহোৱা বছৰত থাকে 365 ডেজ আৰু এটো তুমি ইউ লোৱা প্ৰথমতে এটো সপ্তাহ ওলাই লোৱা এতে সপ্তাহ কিমান আহিব এটা আহিব সরি 52 আৰু ইফালে থাকিব 1 ডেজ তোমাৰ কি থাকিব ৰিমাইন্ডাৰ থাকিব আৰু এই 1 ডে তোমাৰ কি হ'ব পাৰে এটো সানডে হ'ব পাৰে সানডে মানডে টিউজডে ওয়েডনেসডে এটা তোমাৰ থাৰ্সডে ফ্ৰাইডে আৰু স্যাটাৰডে ইয়াতে তোমাৰ টোটাল আউটকাম আহিব 7 টোটাল আউটকাম কিমান আহিব 7 আহিব তো এতে চোৱা তোমাৰ কি বুলি কৈছে ৰবিবাৰ মানে সানডে এতে সানডে তোমাৰ কি আছে 1 আছে গতিকে সম্ভাৱিতা আহিব 1/7 এটো তোমাৰ কি হ'ব এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব আৰু পিছৰ প্ৰশ্নটো চোৱা 31 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা মোনাত তোমাৰ হিউজিয়া মাৰ্বল আছে 3টা তো এটো লিখি লোৱা গ্ৰীন মাৰ্বল আছে 3টা 4টা নীলা মাৰ্বল আছে মানে ব্লু মাৰ্বল আছে তোমাৰ 4টা আৰু তোমাৰ দুটা হুমথিৰা আছে অৰেঞ্জ কালাৰৰ আছে কেইটা দুটা তেতে টোটাল মাৰ্বল কিমানটা আহিব 6 3 9টা টোটাল মাৰ্বল আহিব 9টা তো এর সম্ভাৱিতা হ'ব এটো 9 তাৰ পিছত কি কৈছে যদি মোনাটোৰ পৰা যাদৃচ্ছিকভাৱে মাৰ্বল এটা ওলাই অনা হয় তেন্তে মাৰ্বলটো হুমথিৰা ৰঙৰ নোহোৱাৰ সম্ভাৱিতা কি হ'ব এতে নোহোৱাৰ সম্ভাৱিতা কৈছে এতে তুমি লক্ষ্য কৰা টোটাল মাৰ্বল আছে কিমানটা টোটাল মাৰ্বল আছে 9টা আৰু অৰেঞ্জ কালাৰৰ মাৰ্বল আছে 2টা তো 2 মাইনাস কৰা এতে থাকিব কিমানটা 7টা তুমি যদি যাদৃচ্ছিকভাৱে বাছনি কৰা সেই মাৰ্বলটো হয় ব্লু হ'ব নহলে তোমাৰ কি হ'ব গ্ৰীন হ'ব এর সম্ভাৱিতা হ'ব কিমান এটো 7/9 হ'ব এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 32 নম্বৰ কোৱেশ্চন স্যার তলৰ কোনটো কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে এতে হ'ব নোৱাৰে বুলি কৈছে তো যেটো তোমাৰ একতকৈ ডাঙৰ হয় আৰু ঋণাত্মক হয় তো ঋণাত্মক হ'ব নোৱাৰে একতকৈ ডাঙৰ হ'ব নোৱাৰে সো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এৰ পিছত চোৱা 33 নম্বৰ কোৱেশ্চন এটো তোমাৰ পুচ্ছ হোৱাৰ সম্ভাৱিতা ওলাবলৈ দিছে মুদ্ৰাতে টস কৰিলে এটো হয় হিট পাম নহলে পুচ্ছ পাম গতিকে সম্ভাৱিতা হ'ব টোটাল আউটকাম আছে দুটা এটো পুচ্ছ আছে এটা 1/2 এটো তোমাৰ সি নম্বৰ অপচন কারেক্ট হয় এটা পাখাগুটি মারিলে 4 হোৱাৰ সম্ভাৱিতা এতে টোটাল আউটকাম আছে কিমানটা 6টা আৰু তোমাৰ 4 কেইবাৰ আছে পাখাগুটি কেইবাৰ আছে 1/6 তো ডি নম্বৰ অপচন কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো কৰিছো অলৰেডি কৰা হৈছে ইয়াৰ পিছত চোৱা 36 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে এটা মোনা তোমাৰ 10খন 1000 টকীয়া নোট আছে এতে চোৱা তোমাৰ 1000 रुपीसৰ নোট আছে কিমানখন 10খন তাৰ পিছত কৈছে তোমাৰ 20খন আছে 500 টকীয়া নোট মানে তোমাৰ 500ৰ নোট কিমানটা আছে তো আছে তোমাৰ 20টা আৰু তোমাৰ 20খন আছে তোমাৰ 100 रुपीस নোট এটো 100 रुपीस নোট আছে কিমানটা 20টা এতে টোটাল আছে কিমানটা টোটাল হল তোমাৰ তো 50টা হয়নে এতে যাদৃচ্ছিকভাৱে মোনাটোৰ পৰা এখন নোট ওলাই আনিলে নোটখন 500 টকীয়া হোৱাৰ সম্ভাৱিতা এতে চোৱা তোমাৰ টোটাল আছে কিমানটা টোটাল আছে 50টা আৰু তোমাৰ 500 টকীয়া নোট কিমানটা আছে 20টা আছে গতিকে এটো আহিব তো এটো ক্যান্সেল যাব তো 2/5 থাকিব এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 37 নম্বৰ কোৱেশ্চনটো চোৱা 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে এটা বছৰৰ এটা মাহ যাদৃচ্ছিকভাৱে নিৰ্বাচিত কৰা হ'ল মাহটো মাৰ্চ মাহ নহলে অক্টোবৰ মাহ হোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা এটা বছৰত তোমাৰ টোটাল মাহ থাকে কিমানটা 12টা থাকে আৰু এতে তোমাৰ কি কৈছে মাৰ্চটো হয় কি হ'ব মাৰ্চ হ'ব নহলে তোমাৰ কি হ'ব নহলে অক্টোবৰ হ'ব এতে চোৱা এতে তোমাৰ টোটাল মাহ কিমানটা আহিল এটো মাৰ্চ নহলে অক্টোবৰ দুটা আহিল তেৰ आंसर আহিব 2/12 মানে 2 * 2 2 6 * 12 1/6 হ'ব 1/6 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় এতিয়া আহিল তোমাৰ তাজপাতৰ এটো চোৱা তাজপাতৰবোৰ তোমাৰ বহুত ইম্পৰ্টেন্ট হয় এতে কি কৈছে চোৱা 52টা তাজপাত এটা পেকেটৰ পৰা এটা কাৰ্ড যাদৃচ্ছিকভাৱে টানি উলিয়ানা হ'ল কাৰ্ডখন কলা ৰঙৰ মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা কিমান হ'ব এটো চোৱা বহুত ইম্পৰ্টেন্ট হয় ইয়াতে চোৱা যিকেটা তোমাৰ টোটাল তাজপাত কিমানটা আছে তো ইয়াৰে সম্ভাৱিতা আহিব এটো আহিব তোমাৰ 52 এতিয়া তুমি জানিব লাগে যে কলা ৰঙৰ মুখ কাৰ্ড কেইটা আছে হেতু তুমি জানিব লাগিব হয়নে তো তোমাৰ চোৱা কলা ৰঙৰ মুখ কাৰ্ড আছে কিমানটা
এতিয়া চোৱা তোমাৰ কলা ৰঙৰ মুঠ কাট কিমান থাকিব কলা ৰঙৰ মুঠ কাট আছে তোমাৰ 6টা এইটো তুমি মিনিমাইজ কৰা এইটো তোমাৰ 3 দুগুণা 6 আৰু তোমাৰ 26 দুগুণা 52 মানে ই আহিব তোমাৰ কিমান 3/26 এইটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 39 নম্বৰটো কৰা হৈছে 40 নম্বৰটো কৰা হৈছে এটো তোমাৰ 41 নম্বৰটো কৰা হৈছে 42 নম্বৰটো চোৱা এতে 1 ৰ পৰা 25 ৰ ভিতৰত বাছনি কৰা সংখ্যা এটা মৌলিক হোৱাৰ সম্ভাৱনা কি হয় এতে চোৱা তোমাৰ 1 ৰ পৰা 25 কৈছে তো টোটাল আউটকাম কিমান আহিব 25 আহিব আৰু ইয়াতে তোমাৰ 1 ৰ পৰা 25 ৰ ভিতৰত তোমাৰ মৌলিক সংখ্যা কিমানটা আছে 9টা আছে গতিকে এটো ই আহিব 9 বাই কি আহিব 25 আহিব এটা তোমাৰ 9/25 কোনটোত আছে নেকি নাই গতিকে এটো আমাৰ কি হ'ব কারেক্ট आंसर হ'ব ইয়াৰ পিছত চোৱা 43 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো কৰা হৈছে 43 নম্বৰটো মৌলিক সংখ্যা পোৱাৰ সম্ভাৱনা কি হয় এটো কৰা হৈছে 45 নম্বৰ কোৱেশ্চনটো কি কৈছে 52টা তাজপাতৰ এটা পেকেটৰ পৰা এটা কাৰ্ড যাদৃচ্ছিকভাৱে উলিয়ানা কাৰ্ডখন ৰজা বা গোলাম হোৱাৰ সম্ভাৱনা কি হ'ব এতে চোৱা তোমাৰ টোটাল আউটকাম আছে কিমানটা 52টা এতে তোমাৰ ৰজা থাকে কিমানটা ৰজা থাকে তোমাৰ 4টা আৰু তোমাৰ গোলাম থাকে 4টা তোমালোকে এইবোৰ মনত ৰাখিব লাগিব ৰজা কাৰ্ড আছে 4টা গোলাম আছে 4টা তো টোটাল কিমানটা হল 8টা হল তেতিয়া তোমাৰ এটো কিমান আহিব 8টা হলে এটো আহিব তোমাৰ 2 4 গুণ 8 আৰু তোমাৰ 13 ৰ 4 গুণ 52 এটো আহিব 2/13 आंसर আহিব তো ইয়াতে এ নম্বৰ অপশনটো কি হ'ব কারেক্ট आंसर আহিব এর পিছত চোৱা এটো 46 নম্বৰ কোৱেশ্চন এটো তো অলৰেডি দিয়াই হৈছে তোমাৰ সম্ভাৱিতা পি এর ক্ষেত্ৰত তলত কোনটো সত্য হয় সম্ভাৱিতা এটা 0 তকৈ তোমাৰ কি হ'ব পাৰে 0 সমান হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে আৰু 1 হ'ব পাৰে বা 1 তকৈ সৰু হ'ব পাৰে তাৰমানে 0 সৰু হ'ব নোৱাৰে আৰু 1 ডাঙৰ হ'ব নোৱাৰে ইয়াৰ কোনটো অপশনত আছে এটো তোমাৰ এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট হয় 47 নম্বৰ এটো কৰা হৈছে এটো সম্ভাৱিতা হ'ব পাৰে বুলি কৈছে তো ইয়াৰ তোমাৰ এটো সি নম্বৰটো ডিভাইড কৰিলে তোমাৰ 1 তকৈ হ'ব আহিব ইয়াৰ পিছত চোৱা 48 নম্বৰ কোৱেশ্চনটো চোৱা 48 নম্বৰ কোৱেশ্চনত কি কৈছে এতে চোৱা এটা মুনা তোমাৰ 10 ৰ পৰা 50 লিখা আছে 10 ৰ পৰা লিখা আছে তোমাৰ 50 হয়নে আৰু ইয়াতে তোমাৰ কি কৈছে এটা কাগজৰ টুকুৰা উঠাই লোৱা হয় আৰু হেতু তোমাৰ 5 ৰ গুণিতক হোৱাৰ সম্ভাৱনা কিমান হ'ব এতে তুমি লক্ষ্য কৰা এতে তোমাৰ টোটাল সংখ্যা আছে কিমানটা হেতু তুমি জানিব লাগিব টোটাল সংখ্যা আছে তোমাৰ 41টা আৰু তোমাৰ 10 ৰ পৰা তোমাৰ 50 ৰ ভিতৰত তোমাৰ টোটাল 5 ৰ গুণিতক আছে কিমানটা 9টা আছে তো হেকেটা কি হ'ব হেতু তুমি এনে তুমি ইয়াৰ পৰা লিখিলেও গম পাবা নহলে তুমি এনেকৈ লিখিব পাৰা এটো তোমাৰ 10 আছে 15 20 25 তাৰ পিছত আছে তোমাৰ 30 35 40 45 একেটা আছে আৰু আছে কি 50 এতে কেইটা আছে 1 2 3 4 5 6 7 8 9 নটা আছে এর आंसर আহিব 9/41 এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো কৰা হৈছে ইয়াৰ পিছত চোৱা এটো 50 নম্বৰ এটো কৰা হৈছে 51 নম্বৰ এটো কৰা হৈছে আৰু তোমাৰ এটো 52 নম্বৰ 52 নম্বৰটো চোৱা 52 নম্বৰত কি হৈছে এটো এটা মুদ্ৰা তিনিবাৰ টচ কৰা হল তিনিটা মুদ্ৰা এটো মুণ্ড হ'ব তিনিটা মুণ্ড বা পুচ্ছকৰ সম্ভাৱনা কি হ'ব এতে মুণ্ড হ'ব পাৰে নহলে তোমাৰ কি হ'ব পাৰে পুচ্ছ হ'ব পাৰে হেতুৰ সম্ভাৱনা ওলাবলৈ দিছে এতে চোৱা তোমাৰ মুদ্ৰা এটা যদি তিনিবাৰ টচ কৰো অলপ আগতে লিখিছো এটো তুমি চাই লোৱা এটো তোমাৰ টোটাল আউটকাম আছে কিমানটা 8টা আছে আৰু তোমাৰ তিনিটা মুণ্ড বা তিনিটা পুচ্ছ হেতু তোমাৰ কিমানটা থাকিব তিনিটা মুণ্ড তোমাৰ এটা আছে আৰু তিনিটা পুচ্ছ আছে এটা টোটাল আছে তোমাৰ কিমানটা দুটা আছে এটো আহিব 2/8 তো 2/8 হলে তোমাৰ কিমান আহিব এটো 2 1 * 2 আৰু ইফালে আহিব 2 4 যায় 1/4 এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 53 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটো এখন লটাৰীত 6টা পুৰস্কাৰ আছে আৰু 24টা খালি ঠাই আছে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱনা কি হ'ব এতে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱনা ওলাবলৈ দিছে প্ৰথমতে তুমি পোৱাৰটো লোৱা পোৱাৰটো ওলালে তোমাৰ কি আহিব এটো আহিব তোমাৰ 6/24 মানে 6 * 6 আৰু 6 4 গুণ কি হ'ব 24 মানে এটো কলম আমি কিমান 1/4
এতিয়া তুমি নোপোৱাটো ওলোৱা নোপোৱাটো কি আহিব পি ই নট ইজ ইকুৱেল টু 1 মাইনাছ এইটো আহিব পি ই এইটো 1/4 এইটো আহিব তোমাৰ 4 1 4 4 পৰা 1 গ'লে থাকে 3 তো এইটো আহিব 3/4 এইটো এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 54 নম্বৰ কুৱেশ্যন 54 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে এটা বাকচত তোমাৰ 3টা নীলা আছে ব্লু মাৰ্বল আছে তোমাৰ কিমানটা 3টা আর দুটা আছে বগা হোয়াইট মার্বল আছে তোমার দুটা মার্বল এটা যাদৃচ্ছিকভাবে উলিয়াই অনা হল মার্বলটো বগা নোহোৱাৰ সম্ভাৱিতা এটা টোটাল মার্বল আছে 5টা হয়নে তো ইয়াতে তোমাৰ কৈছে বগা নোহোৱা তো বগাটো মাইনাস কৰি দিয়া বগাটো কিমানটা আছে দুটা আছে মানে এটা থাকিব কিমানটা 3টা তেৰ সম্ভাৱিতা আহিব কি 5 আৰু তোমাৰ বগা নোহোৱা আছে 3টা 3/5 আহিব তো সি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত তোমাৰ এটো 55 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱাচোন লুডুৰ এটা এবাৰ মাৰি পঠিয়ালে 3তকৈ সৰু আৰু 5তকৈ ডাঙৰ হোৱাৰ সম্ভাৱিতা হ'ল এটো 3তকৈ সৰু সংখ্যা আৰু তোমাৰ 5তকৈ তোমাৰ কি বুলি কৈছে ডাঙৰ বুলি কৈছে এবাৰ মাৰি পঠিয়াইছে লুডু গুটিটো আমি কি পাম 1 2 3 4 আৰু তোমাৰ কৈছে 5 মানে ইয়াৰে সম্ভাৱিতা ওলাবলৈ দিছে তো এটো 3তকৈ সৰু আৰু 5তকৈ ডাঙৰ 3তকৈ সৰু আছে তোমাৰ ইয়াতে দুটা আৰু 5তকৈ ডাঙৰ ইয়াতে আছে কিমানটা এটা কিন্তু ইয়াতে তোমাৰ 3 আৰু 5 এই দুটাতকৈ সৰু হ'ব লাগিব তো 3 আৰু 5 ৰ এলচিএম কি আহিব 15 আহিব তো ইয়াতে 15 ৰ এলচিএম এটাও নাই গতিকে এটোৰ সম্ভাৱিতা কি হ'ব 0 হ'ব বুজি পাইছানে ইয়াৰে সম্ভাৱিতা হ'ব 0 গতিকে বি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ 56 নম্বৰ যদি এখন খেল জিকাৰ সম্ভাৱিতা এটো চোৱা পিই এটো আমি ধৰি লৈছো পিই এটো দি আছে 0.04 আৰু খেলখন হৰাৰ সম্ভাৱিতা কি হ'ব মানে তুমি পিই নট ওলাব লাগে পিই নট ওলাবলৈ হলে এটো মাইনাস কৰি দিয়া এটো 0.4 এটো মাইনাস কৰিলে কিমান আহিব এটো আহিব তোমাৰ এটো 0.4 এটো ইফালে আহিব 6 হয়নে আৰু ইফালে আহিব তোমাৰ এফালে তোমাৰ 9 ৰল এটো সৰি এটো তোমাৰ 0.4 আছে সোনে ইয়াতে 0.4 এটো তোমাৰ 0.4 আছে 1.00 আৰু ইফালে আহিব তোমাৰ 0.4 এটো কিমান আহিব 0 আৰু ইফালে তোমাৰ 6 হয়নে তো এটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় এতে কি কৈছে এখন মোনাত থকা ফলবোৰ x কমলা এক্সট্রা কমলা মানে কমলা আছে কিমানটা কমলা আছে তোমার এক্সট্রা আর আপেল আছে ওয়াইটা আপেল আছে তোমার ওয়াইটা তেতিয়া হলে টোটাল কিমান হ'ব টোটাল হ'ব তোমাৰ x + y আৰু তোমাৰ ফলাফলটো যাদৃচ্ছিকভাৱে উলাই অনা হ'ল এটো ফলটো কমলাৰ সম্ভাৱিতা সো এটা সম্ভাৱিতা তো ইয়াৰ তোমাৰ টোটাল ফলাফল আছে x + y আৰু ইয়াতে কৈছে তোমাৰ কমলা আছিল কিমানটা এক্সট্ৰা গতিকে এটা আহিব কি x/x + y এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 58 নম্বৰ কোৱেশ্চন এতে তোমাৰ কি কৈছে 58 নম্বৰত কি কৈছে বা 52 খন কাৰ্ডৰ পেকেটৰ পৰা এখন কাৰ্ড উলাই পৰিল কাৰ্ডখন ৰোহিতনৰ কাৰ্ডৰ সম্ভাৱিতা কি হ'ব এতে চোৱা টোটাল ফলাফল আছে তোমাৰ কিমানটা 53টা আৰু তোমাৰ ৰোহিতনৰ কাৰ্ড আছে কিমানটা 13টা গতিকে সরি 52টা আছে গতিকে 13 * 1 13 13 * 4 = 52 এটো 1/4 आंसर আহিব এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছৰ 59 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা এতে 52 খন পাতযুক্ত এবোৰ তাজপাতৰ পৰা এখন তাজপাত যাদৃচ্ছিকভাৱে উঠাই অনা হ'ল তাজপাতখন টেক্কা নোহোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা টোটাল কাৰ্ড আছে কিমানটা তোমাৰ 52টা আৰু তোমাৰ টেক্কা কাৰ্ডৰ সংখ্যা আছে কিমানটা এটো তুমি জানিব লাগিব টেক্কা কাৰ্ড থাকে তোমাৰ 4টা গতিকে এটো কিমান আহিব এটো 4 * 1 4 আৰু 13 * 4 = 52 এটো আহিলে তোমাৰ কিমান 1/3 এটো হৈছে তোমাৰ টেক্কা হোৱাৰ সম্ভাৱিতা তো এটো আমি ই বুলি ধৰিছো এটা আমাৰ লাগে তোমাৰ টেক্কা নোহোৱাৰ সম্ভাৱিতা এটো 1 ৰ পৰা এখিনি মাইনাস কৰি দিয়া তো এটো p e not = 1 - এটো 1/13 এফালে তোমাৰ 13 * 1 13 13 ৰ পৰা 1 গলে থাকিল 12 আৰু তলত থাকিব 3 12/3 এটো এ নম্বৰ সৰি সি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কারেক্ট आंसर হ'ব এটো তোমাৰ আগতে কৰা হৈছে 60 নম্বৰ কোৱেশ্চনটো আগতে কৰা হৈছে এটো কৰা হৈছে 61 নম্বৰ
62 নাম্বাৰটো চোৱা কি কৈছে মোবাইল শব্দটোৰ পৰা যিকোনো এটা বৰ্ণ বাছি লোৱা বৰ্ণটো স্বৰবৰ্ণ হোৱাৰ সম্ভাৱিতা কি হ'ব এতে টোটাল আখৰ কেইটা আছে লেটাৰ কেইটা আছে 1 2 3 4 5 6 টোটাল লেটাৰ আছে 6টা আৰু এতে ভাৱেল আছে কি ও আছে আই আছে আৰু ই আছে তিনিটা আছে তো 3/6 মানে এটা আহিব 1/3 এটো 1/3 এতে ভাৱেল কেইটা আছে 1 2 3টাহে আছে ভাল যদি তোমাৰ তিনিটা থাকে তেতিয়া হলে এটো কি আহিব 3/6 আহিব 3 * 3 আর 3 2 গুণ 6 তো তোমার বি নম্বর অপশনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা 63 নম্বৰ কোৱেশ্চনটো ইয়াতে তোমাৰ কি কৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে তোমালোকৰ সহজ হ'ব এটো এটা বাকচত 1 পৰা 90 দি থোৱা 90টা ডিস্ক আছে যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয় তেন্তে ইয়াত পূৰ্ণবৰ্গ সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান হ'ব এটা আছে 1 ৰ পৰা 90 লৈ হয়নে 1 ৰ পৰা কিমান লৈ আছে 90 লৈ আছে তো ইয়াতে তুমি টোটাল কিমানটা আছে টোটাল আছে 90টা এটা তোমাৰ পূৰ্ণবৰ্গ কেইটা আছে তুমি হেতু লাভ লাগে তো সব 1 ৰ পৰা 90 ৰ ভিতৰত পূৰ্ণবৰ্গ সংখ্যা কি আছে 1 আছে 4 আছে 9 আছে 16 আছে 25 তাৰ পিছত আছে তোমাৰ 36 তাৰ পিছত 49 64 আৰু আহিব 81 এইকেইটা আছে কেইটা আছে 1 2 3 4 5 6 7 8 9 9টা আছে এটোৰ आंसर আহিব কিমান 9/90 আহিব হয়নে এটো ক্যান্সেল হ'ব 9/90 ক্যান্সেল কৰিলে 9 * 9 আৰু তোমাৰ আহিব 9 10 * 90 মানে 1/10 আহিব এটোৰ आंसर এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰ পিছত কি কৈছে 64 নম্বৰ কোৱেশ্চন এটো অলৰেডি কৰা হৈছে এটো কৰা হৈছে অলৰেডি 65 নম্বৰ কোৱেশ্চনটো চোৱা 65 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো এনেকা অলৰেডি কৰা হৈছে এটা এটো অহাকালি বৰষুণ দিয়াৰ সম্ভাৱিতা এটো সব বৰষুণ দিয়াৰ সম্ভাৱিতা এটো তুমি পি ই বুলি ধৰা এটো আছে 0.885 আছে বৰষুণ নিদিয়াৰ সম্ভাৱিতা ওলাব লাগে মানে তুমি ওলাব লাগে পি ই নট তেতিয়া হলে 1 মাইনাস কি হ'ব এখিনি হ'ব 0.85 এতিয়া 1 ৰ পৰা এটো মাইনাস কৰি দিয়া 85 ইয়াতে তোমাৰ 10 ৰ পৰা 5 গলে 5 এবাৰলে 9 ৰ পৰা 1 গলে 1 আৰু এটা 0.15 আহিব आंसर এটা 0.15 এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় তাৰ পিছত তোমাৰ এটো চোৱা 66 নম্বৰ এটো মুদ্ৰা টস কৰিবৰ সম্ভাৱিতা এটো কৰা হৈছে অলৰেডি তাৰ পিছত তোমাৰ আছে 67 নম্বৰ কোৱেশ্চনটো চোৱা এটো কিন্তু বহুত ইন্টাৰেস্টিং কোৱেশ্চন হয় বিক্ৰীৰ বাবে অনা কিছুমান শাৰ্টৰ ভিতৰত 10টা শাৰ্টৰ খুঁত পোৱা গ'ল যাদৃচ্ছিকভাৱে পছন্দ কৰা শাৰ্টটোৰ নিখুঁত পোৱাৰ সম্ভাৱিতা হৈছে 4/5 তেন্তে মুঠ শাৰ্টৰ সংখ্যা কিমান হ'ব এটো লাভলৈ দিছে এতে চোৱা তুমি ধৰি লোৱা লেট মুঠ শাৰ্টৰ সংখ্যা x মুঠ শাৰ্টৰ সংখ্যা আমি কি বুলি ধৰিছো x বুলি ধৰিছো তেতিয়া হলে তোমাৰ ভাল শাৰ্ট কিমানটা থাকিব এটো তোমাৰ ভাল শাৰ্ট এটো বেয়া ভাল শাৰ্ট কিমান ওলাব এটো x আৰু ইফালে তোমাৰ 10টা শাৰ্টত তোমাৰ কি ওলাইছে তোমাৰ সৰি এটো খুঁত ওলাইছে মানে এটো তোমাৰ কি বেয়া ওলাইছে তো বেয়া এটো বেয়া হ'ব দেই এটো বেয়া এটো তোমাৰ কি আহিব 10/x বেয়া তোমাৰ শাৰ্টৰ যেটো সম্ভাৱিতা হেতু তোমাৰ পালো আমি কিমান 10/x আৰু নিখুঁত মানে তোমাৰ ভাল আছে কিমান 4/5 তেন্তে মোৰ শাৰ্টৰ সংখ্যা কিমান হ'ব এটা আমি সকলোৱে জানো এটো চা পি ই প্লাস পি ই নট ইজ ইকুয়াল টু কি হ'ব 1 হ'ব তো এটো আমি বহাই দিলে आंसर আহি যাব সো তোমাৰ ভাল শাৰ্টৰ সংখ্যা আছিল তোমাৰ কিমানটা 4/5 টা আৰু বেয়া শাৰ্টৰ সংখ্যা হৈছে 10/x টা ইজ ইকুয়াল টু কি হ'ব 1 হ'ব হয়নে এতিয়া তোমাৰ এটো 10/x ইফালে ৰাখি দিয়া ইফালে আহিলে 1/4/5 হ'ব এতিয়া তুমি এখিনি ক্যালকুলেট কৰিলে 5 ৰ গুণ 5 5 ৰ পৰা 4 গলে 1 এটো 1/5 হ'ব তো এখিনি ইয়াতে কৰি দিছো তো ইফালে রল কি তোমাৰ 10/x ইজ ইকুয়াল টু 1/5 তো তোমাৰ x ইজ ইকুয়াল টু কি আহিব ক্রস মাল্টিপ্লিকেশন কৰিলে 5 1 * 5 সরি x * 1 মানে x আৰু তোমাৰ 10 5 * 50 টা এটো এ নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় বহুত ইম্পর্টেন্ট কোশ্চেন হয় এটো এর পিছৰ প্ৰশ্নটো চোৱা এর
পিছৰ প্ৰশ্নটোত কি গৈছে 68 নম্বৰ কুৱেশ্যন এটো তোমালোকৰ বুকতো আছে যেতিয়া এগৰাকী মহিলা ক্ৰিকেটাৰে এখন ক্ৰিকেট খেলত 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায় তেতিয়াহ'লে বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা টোটাল বল আছে 30টাৰ পৰা তোমাৰ কি কৰে 6টা বাউণ্ডাৰী কোবায় তো 6 মাইনাস কৰা এটো থাকিব কিমানটা 24টা ইমানটা তোমাৰ কি কৰে এটো বাউণ্ডাৰী কোবাব নোৱাৰে হয়নে তো ইয়াৰে সম্ভাৱিতা কি আহিব এটা সম্ভাৱিতা আহিব টোটাল আছে তোমাৰ 30টা আৰু তোমাৰ নুকুবাই কিমানটা 24টা তো 24/30 এতিয়া তোমাৰ এটো দুইৰে ক্যান্সেল কৰা 12 * 2 = 24 আৰু ইফালে 15 * 2 = 30 মানে এটো কিমান পালো 12/15 এটো এ নম্বৰ অপচনত আছে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো এতে চোৱা এটো চোৱা এতে কি কৈছে এখন পোষ্টাৰত ইংৰাজী বৰ্ণমালাৰ আটাইকেইটা বৰ্ণ থাকিলে ব্যঞ্জন বৰ্ণ পোৱাৰ সম্ভাৱিতা কি হ'ব সো এটা ইংৰাজী বৰ্ণমালাৰ টোটাল সংখ্যা থাকে তোমাৰ 26টা তাৰে তোমাৰ ভাৱেল থাকে 5টা ভাৱেল 5টা তুমি এটো 26 ৰ পৰা 5 মাইনাস কৰিলে কিমানটা থাকিব 21টা কনসোনেন্ট থাকিব অৰ্থাৎ ব্যঞ্জন বৰ্ণ থাকে 21টা তো 21/26 आंसर আহিব এটো ডি নম্বৰ অপচনটো কারেক্ট অপশন হয় এর পিছত তোমার 70 নাম্বার কোশ্চেনটো চা এতে কি কৈছে চা ভালদৰে হানমিহলি কৰা 52 খন তাজপাতৰ পৰা এখন তাজপাত টানা হল পাতখন টেক্কা হোৱাৰ সম্ভাৱিতা কি হ'ব এতে চা টোটাল পাত আছে তোমাৰ 52টা আৰু তোমাৰ এতে টেক্কা কিমানটা থাকে টেক্কা থাকে 4টা টেক্কা 4টা থাকে তো এটো 4/15 আহিব 52 আহিব তো 4 1 * 4 আৰু 13 4 * 52 1/32 এটো বি নম্বৰ অপচনটো কারেক্ট অপশন হয় এর পিছৰ প্ৰশ্নটো চোৱা 71 নম্বৰ কোশ্চনটোত কি কৈছে কবিতা আৰু হামিদা বান্ধৱী দুইগৰাকী ভিন্ন জন্মদিন হোৱাৰ সম্ভাৱিতা এটো লিপ ইয়াৰ বাদ দি তো লিপ ইয়াৰ বাদ দিলে এটা বছৰত তোমাৰ থাকে টোটাল 365 ডেজ আৰু তোমাৰ জন্মদিন তোমাৰ কি কৈছে ভিন্ন হোৱাৰ কথা কৈছে তো ভিন্ন হলে তোমাৰ 65 ডেজৰ পৰা যিকোনো এদিনতে হিয়তৰ জন্মদিন থাকিবই তো 65 ৰ পৰা এটো 1 মাইনাস কৰা এফালে আহিব কিমান 364 আহিব এটো থাকিব 364 এটোৰ आंसर আহিব 364/365 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 72 নম্বৰ কোশ্চন ইয়াতে তোমাৰ কি কৈছে দুটা লুডু গুটি একেলগে নিক্ষেপ কৰিলে যোগফলটো 3 পোৱাৰ সম্ভাৱিতা কি হ'ব এতে লুডু গুটি দুটা তোমাৰ কি কৰিছে একেলগে মাৰি পঠিয়াইছে তেতিয়া হলে তিনি যোগফল পোৱাৰ কিমানটা সংখ্যা আছে তুমি হেটো আগতে জানিব লাগিব হয়নে তো ইয়াতে তোমাৰ টোটাল আছে কিমানটা টোটাল আছে 36টা টোটাল আউটকাম হয় 36টা তে তিনি যোগফল তুমি ক'ত পোৱা তিনি যোগফল তুমি এটাতে পাবা এটো তোমাৰ এটো চা 1 1 1 2 তার পিছত আছে তোমার 1 3 1 4 1 5 আর 1 6 এটো অলরেডি লেখা হয়েছে আগতে আর এটা আছে তোমার 2 1 2 2 2 3 2 4 2 5 আর 2 6 এতে সব তুমি a2 যোগ করলে তুমি 3 পাবা আর a2 যোগ করলে তুমি 3 পাবা তো 3 যোগফল পোৱা কেইটা আছে দুটা আছে গতিকে এটো 2 1 * 2 আৰু 18 * 36 মানে এটা আহিব তোমাৰ 1/18 1/18 কোনটো অপচনত আছে 1/18 1/18 এটো সি নম্বৰ অপচনত আছে গতিকে সি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চাই এটা 73 নম্বৰ কোশ্চনটো অলৰেডি কৰা হৈছে 74 নম্বৰ কোশ্চনটো চা কি কৈছে এটো সম্ভাৱিতাৰ জন্ম হৈছিল কোৰ পৰা এটা জুৱা খেলৰ পৰা সি নম্বৰ অপচন কারেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা এর পিছৰ প্ৰশ্নটোত কি কৈছে 75 নম্বৰ কোশ্চনটোত কি কৈছে চোৱা এতে এটা মুদ্ৰা 10 বাৰ টছ কৰা হল আৰু তলত উল্লেখ কৰা ধৰণে ফলাফল পোৱা গল মুণ্ড পাইছে 6 বাৰ আৰু পুচ্ছ পাইছে 4 বাৰ যদি মুদ্ৰা এটা এবাৰ টছ কৰা হয় তেন্তে পুচ্ছ পোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা তোমাৰ এটা কৈছে মুদ্ৰা এবাৰ টছ কৰিছে তো হয় হেড পাব নহলে তোমাৰ কি হ'ব টেইল পাব তো ইয়াৰে তোমাৰ টোটাল ফলাফল এতে কিমানটা আছে 10 বাৰ টছ কৰিছে তো গতিকে 10 আহিব আৰু তোমাৰ এতে তোমাৰ কি ওলাবলৈ দিছে পুচ্ছ এতে পুচ্ছ পাইছে কিবাৰ 4 বাৰ হয়নে তো 4 বাৰ পালে এটো আহিব 4 তো 4 তোমাৰ 10 2 2 গুণ 4 2 5 গুণ 10 মানে এটো আহিব তোমাৰ 2/5 आंसर আহিব তো সি নম্বৰ অপচনটো কারেক্ট অপচন হয়
ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এইটো 76 নম্বৰ কুৱেশ্যন 76 নম্বৰত কি কৈছে এটা পাখাগুটিৰ 6খন পৃষ্ঠতে 6 লিখা আছে এইটো চোৱা তোমাৰ পাখাগুটি এটা মাৰিলে টোটেল ফলাফল আমি পাওঁ 6 আৰু তোমাৰ এইটো কি কৈছে পাখাগুটিটো টছ কৰিলে 6 আখৰটো পোৱাৰ সম্ভাৱিতা তোমাৰ 6 ফালে 6 লিখা আছে তো যিফালে উঠিলেও 6 উঠিব না তো এটোৰ এনসাৰ আহিব 1 এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আমাৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ গোটেইকেইটা কুৱেশ্যন আজি আমি 100% কনসেপ্টৰ সৈতে আলোচনা কৰিলোঁ আশা কৰিছোঁ তোমালোকৰ বহুত সুবিধা হ'ব আৰু সহায়ক হ'ব পৰৱৰ্তী ছাত্ৰ-ছাত্ৰীসকল তোমালোকে পিডিএফ ফাইল লাগিলে তোমালোকে 7002824673 এইটো নম্বৰত কন্টাক্ট কৰিব পাৰা হোৱাটছআপ কৰিবা জাষ্ট ইয়াতে তোমালোকে কল চল নকৰিবা আৰু তোমালোকে মই কিউআৰ কোড দি দিছোঁ কমিউনিটি পোষ্টত দিয়া আছে তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জয়েন হৈ লোৱা তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা সায়েন্সৰ 100% এমসিকিউ আলোচনা কৰা হৈছে আৰু লং কুৱেশ্যন আলোচনা কৰিম সায়েন্স আৰু ম্যাথ দুটাৰ আলোচনা কৰিম তোমালোকৰ ষ্টাডি ভালদৰে কৰা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ